সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰি নিযুক্তি অভিযোগ অনুসৰি অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰি চাকৰি ল'লে চৰাইদেউৰ সাপেখাতিৰ 1 নং কঠীয়াখুন্দা গাঁৱৰ গোপী হাজৰিকা আৰু সুমিত্ৰা হাজৰিকাৰ কন্যা কৰিশ্মা হাজৰিকাই অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিলৰে সংৰক্ষণ আসনত খণ্ড উন্নয়ন বিষয়া হিচাপে উত্তীৰ্ণ ইয়াকে লৈ জাঙুৰ খাই উঠিছে অনুসূচিত জাতি পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ লগতে কৈৱৰ্তী সন্মিলনী জিলা সমিতি ইতিমধ্যে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জিলা আয়ুক্তক প্ৰদান কৰিছে স্মাৰক পত্ৰ আয়োগৰ যি পৰীক্ষা তাত অনুসূচিত জাতি যি সংৰক্ষিত পদ তাত অনা অনুসূচিত জাতি লোক হৈও সাপেখাতি 1 নং কঠীয়াখুন্দা গাঁৱৰ গোপী হাজৰিকাৰ কন্যা শ্ৰী কৰিশ্মা হাজৰিকা তেওঁ ভুৱা প্ৰমাণ পত্ৰ লৈ যি মানে পদত নিযুক্তি হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে এইটো অতি সোনকালে বন্ধ হ'ব লাগে ইতিমধ্যে অসম অনুসূচিত জাতি পৰিষদ চৰাইদেউ জিলা সমিতিয়ে এই দাবী উত্থাপন কৰাৰ লগতে আমি সম্পূৰ্ণ অসম কৈৱৰ্ত সন্মিলনী চৰাইদেউ জিলা সমিতিও ইয়াক আমি সমৰ্থন জনাইছোঁ আৰু এই বাতিল অনতি পলমে নিযুক্তি প্ৰক্ৰিয়া অনতি পলমে বাতিল হ'ব লাগে আৰু মই ইয়াৰ লগত এটা কথা যোগ কৰিছোঁ যে এই ভুৱা প্ৰমাণ পত্ৰ যিসকল ব্যক্তিয়ে বা যি চেয়াৰমেনৰ দিনত তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে সেইজন ব্যক্তিকো উচিত তদন্ত কৰি উচিতভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ আমাৰ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ যোৱা যি 5 ডিচেম্বৰ তাৰিখে যি ফলাফল ঘোষণা কৰিলে সেই ফলাফলত সাপেখাতিৰ 1 নং কঠীয়াখুন্দা গাঁৱৰ নিবাসী শ্ৰী গোপী হাজৰিকাৰ কন্যা শ্ৰীমতী কৰিশ্মা হাজৰিকা নামৰ মানে কন্যাগৰাকীয়ে সাপেখাতিৰ অনুসূচিত জাতিৰ লোকসকলৰ সংৰক্ষণৰ বিপৰীতে মানে অসম অনুসূচিত জাতি পৰিষদে সেই সম্পৰ্কত প্ৰতিবাদ সাব্যস্ত কৰি আমাৰ চৰাইদেউ মহকুমা চৰাইদেউ জিলাৰ আয়ুক্ত মহোদয়ক আমি এটি 19 তাৰিখে অভিযোগ দাখিল কৰিছোঁ সেই অভিযোগৰ মৰ্মে আজি সাপেখাতি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আমাৰ শুনানি লৈছিল আৰু সেই সম্পৰ্কত ইয়াত উপস্থিত থকা যিসকল আমাৰ সন্মানীয় অসম অনুসূচিত জাতি চৰাইদেউ জিলা সমিতিৰ সম্পাদক বিষয়ববীয়া আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বিষয়ববীয়া তথা গাঁও প্ৰধান আৰু লগতে আমাৰ অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ সভাপতি সন্মানীয় শ্ৰীযুত দীনেশ দাস ডাঙৰীয়া সহ উপস্থিত হৈ আমি এই প্ৰতিবাদটো সজোৰে উত্থাপন কৰিছোঁ যিহেতু কৰিশ্মা হাজৰিকাৰ নামৰ সেই ছাত্ৰীগৰাকীয়ে অসম লোকসেৱা আয়োগৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈ সংৰক্ষিত আসনত তেওঁ উত্তীৰ্ণ হৈ খণ্ড উন্নয়ন বিষয়াৰ দৰে এটা মানে পদৰ বাবে তেওঁ নিৰ্বাচিত হৈছে সেইটো আমি অসম অনুসূচিত জাতি পৰিষদ চৰাইদেউ জিলা সমিতি তথা আমাৰ সাপেখাতিৰ আঞ্চলিক কমিটি চৰাইদেউ জিলা সমিতিৰ আঞ্চলিক কমিটি আৰু কৈৱৰ্ত সন্মিলনীৰ সাপেখাতি আঞ্চলিক কমিটি তথা চৰাইদেউ জিলা সমিতি আমি সমূহ অনুসূচিত জাতিৰ যিমান দল সংগঠন আছে সমূহ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছোঁ অনুসূচিত জাতিৰ নামত ভুৱা প্ৰমাণ পত্ৰ লৈ যি কাৰণত তেওঁলোকে সংৰক্ষিত পদত মানে আসন সংৰক্ষণ কৰিছে সেইটো আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ আৰু অনুসূচিত জাতিৰ লোকসকলৰ যি আমাৰ সাংবিধানিক যি অধিকাৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ বাবে তাৰ আমি সম্পূৰ্ণৰূপে প্ৰতিবাদ কৰিছোঁ আমি প্ৰতিবাদ এইদৰে সাব্যস্ত কৰিছোঁ যদি কৰিশ্মা হাজৰিকাৰ সেই অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰখন বাতিল কৰিব লাগিব আৰু অনুসূচিত জাতিৰ সংৰক্ষণৰ পদত যাতে তেওঁ নিৰ্বাচিত হৈছে সেই নিৰ্বাচন বাতিল যদি নকৰে তেতিয়াহ'লে অসম অনুসূচিত জাতি চৰাইদেউ জিলা সমিতিৰ তথা অন্যান্য দল সংগঠনৰ আমাৰ যিমান দল সংগঠন আছে সকলোৱে ইয়াৰ আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে এই ব্যৱস্থা যদি বাতিল যদি কৰা নহয় তেতিয়াহ'লে আমি অন্যান্য ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম অসম অনুসূচিত জাতি পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ইতিমধ্যে সদ্য ঘোষিত যি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৰিশ্মা হাজৰিকা নামৰ এই মহিলাগৰাকীয়ে অনুসূচিত জাতিৰ সংৰক্ষণৰ বিপৰীতে ভুৱা এখন চাৰ্টিফিকেট লৈ অনুসূচিত জাতিৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ লগতে তেওঁ যি এই পদৰ বাবে নিৰ্বাচিত হৈছে সেই পদৰ চাকৰি মুকল কৰাৰ ব্যৱস্থা সম্পূৰ্ণভাৱে স্থগিত ৰাখিবৰ কাৰণে আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু এই প্ৰমাণ পত্ৰখন বাতিল কৰি দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কৰিশ্মা হাজৰিকাৰ ওপৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনৰ জৰিয়তে অসম লোকসেৱা আয়োগকো আমি এই ক্ষেত্ৰত আহ্বান জনাইছোঁ। ব্যুৰ ৰিপৰ্ট N24 আছাম।